লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থাকিলে কি সুবিধা লাভ কৰিব জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। সবিশেষ জনাই আছো। ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থাকিলে কেইবাটাও সুবিধা লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয়। ৰেচন কাৰ্ড দেখুৱালে বিনামূলীয়াকৈ নামভৰ্তি হ'ব মহাবিদ্যালয়ত। ৰেচন কাৰ্ডত দাইল আৰু চেনি সুলভ মূল্যত দিয়াৰ বাবেও ব্যৱস্থা লোৱা হৈছে। ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব ৫ লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা। এতিয়া ৰেচন কাৰ্ডখনে শেষ চাৰ্টিফিকেট বুলি আজিৰ দিনটোত উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় পাবলৈ হ'লে গাঁওবুঢ়া মৌজাদাৰ আয়ৰ প্ৰমাণ পত্ৰ নালাগে বুলিও উল্লেখ কৰিলে আৰু ইয়াৰ পৰিৱৰ্তে ৰেচন কাৰ্ড দেখুৱালে অৰুণোদয় লাভ কৰিব বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ড দেখুৱালে বিনামূলীয়াকৈ নামভৰ্তি হ'ব মহাবিদ্যালয়ত। ৰেচন কাৰ্ডত দাইল আৰু চেনি সুলভ মূল্যত দিয়াৰ বাবে ব্যৱস্থা লোৱা হৈছে। ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব ৫ লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা। ৰেচন কাৰ্ডখনে শেষ চাৰ্টিফিকেট বুলি আজিৰ দিনটোত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আছে, আগবঢ়াইছো। ৰেচন কাৰ্ডখন পালে অৰুণোদয় পোৱাৰ ৰাস্তা মুকলি হয়। লগতে ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, এই দুটা আঁচনিৰ জৰিয়তে আমি মেডিকেল কলেজ, নাৰ্ছিং হোমত চিকিৎসাৰ বাবে বছৰি ৫ লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰোঁ। আমাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই, তথাপিতো হস্পিটালত যদি আমি ৰেচন কাৰ্ডখন দেখুৱাওঁ, ৰেচন কাৰ্ডখন দেখুৱালে বছৰি ৫ লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা এটা পৰিয়ালে আমি লাভ কৰিব পাৰিম। তাৰমানে আপোনালোকে চিন্তা কৰক যে আজি আমি অসমত 2,50,00,000 ব্যক্তিক আমি ৰেচন কাৰ্ড দিছো আৰু সকলোৱে যদি বছৰি ১ লাখ টকাৰো মেডিকেলত ট্ৰিটমেণ্ট কৰে, তেতিয়াহ'লে চৰকাৰে কিমান টকা মেডিকেলত দিব লাগিব? 2,৫০০ কোটি টকা। আৰু ৰেচন কাৰ্ডখন হাতত থকা মানে কি যে আপোনালোকে বেমাৰ আজাৰ হ'লে ৫ লাখ টকালৈকে চিন্তা কৰিব নালাগে। আগতে ৰেচন কাৰ্ডত অকল আমি চাউল পাইছিলো, কিন্তু এতিয়া আমি ৰেচন কাৰ্ডত অৰুণোদয় পালো আৰু আমি ৰেচন কাৰ্ডখন দেখুৱালেই আমি মেডিকেলত ৫ লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব। ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি? আমি সকলো কথাতে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগে, কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন ৪ লাখ টকাতকৈ কম। এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰি আছে। মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰৰ কোনো চাৰ্টিফিকেট নালাগে, মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালেই হ'ব। ইয়াৰ পিছত ৰেচন কাৰ্ডখন থাকিলে কি লাভ হয়? আপোনালোকে জানে যে প্ৰত্যেক বছৰ আমি ল'ৰা ছোৱালীক কলেজত বিনামূলীয়া এডমিশ্যন দিওঁ। এতিয়া বিনামূলীয়া এডমিশ্যন দিয়াৰ কাৰণেও কলেজে কয় যে এখন ইনকাম চাৰ্টিফিকেট লৈ আহক। এতিয়া আমি কলেজবিলাকক কৈ দিছো যে ৰেচন কাৰ্ডে লাষ্ট চাৰ্টিফিকেট, ইয়াৰ ওপৰত আৰু একো চাৰ্টিফিকেট নালাগে। ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে কলেজত বিনামূলীয়াকৈ এডমিশ্যন দিব। এতিয়া মই আৰু এটা কথা ক'ব খুজিছো, এইটো নতুন। ৰেচন কাৰ্ডত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক ৫ কেজিকৈ বিনামূলীয়া চাউল দিয়ে। আমি প্ৰত্যেক মাহত আমি ৫ কেজি চাউল বিনামূলীয়াকৈ পাম। এইবাৰ আমি যদি সকলো ঠিকে থাকে মই চেষ্টা কৰিছো যে বিনামূলীয়াকৈ নহলেও, বিনামূলীয়া দিবৰ কাৰণে ইমান টকা মোৰ লগত নাই, কিন্তু বিনামূলীয়াকৈ নহলেও ৰেচন কাৰ্ডত দালি আৰু চেনি আমি সুলভ মূল্যত দিয়াৰ
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।